নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই শিকাই দিম কেনেকৈ আপুনি এড ভইচ কেনেকৈ বনাব পাৰে। কিছুমান আপুনি ভিডিঅ' দেখিছে যে কিছুমান ইউটিউব ভিডিঅ' দেখিছে এড ভইচ বনাইছে, ইমান ধুনীয়া ধুনীয়া ষ্টাইলো লাগে আৰু কিছুমানে হিন্দীত বনায়। আপুনি যিকোনো লেংগুৱেজত বনাব পাৰে। আজি আপোনালোকক মই শিকাই দিম অসমীয়া লেংগুৱেজটো কেনেকৈ বনাব পাৰে। বহুতে অসমীয়া লেংগুৱেজত কিন্তু এড ভিডিঅ' বনাব চাইছে কিন্তু বনাব পৰা নাই। মই আজি আপোনালোকক পুৰা ধুনীয়া ৱেবছাইট এটা লৈছোঁ। আপুনি সেইটো ৱেবছাইটত গ'লে আপুনি ধুনীয়াকৈ অসমীয়া স্পষ্ট তাত বনাই দিয়ে। সেইটো আপোনাৰ বিলকুল ফ্ৰীকৈ বনাই দিব আপোনালোকক, অকণো পইচা নালাগে। আপুনি এইটো সম্পূৰ্ণকৈ ভিডিঅ' চাই লওক। প্ৰথম নেটটো অ'পেন কৰিছোঁ। নেটটো অ'পেন কৰি আপুনি গুগলটো চাৰ্চ কৰি ল'ব। গুগলত আপোনালোকক দেখাই দিম, ধুনীয়াকৈ দেখাই দিম। আপোনালোকে ষ্টেপটো চাই যাব। এটা ষ্টেপ যদি মিছ কৰি যায় তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ'টো নবনিব, ভইচটো আপোনালোকৰ নহ'ব। গতিকে আপুনি সম্পূৰ্ণকৈ চাই যাওক। প্ৰথম আমি গুগলটো চাৰ্চ কৰিছোঁ। মই গুগলত গৈছোঁ। গুগলখিনি আপুনি চাৰ্চ কৰিব দেশী ভোকেল বুলি চাৰ্চ কৰিব। একবাৰ আপোনাক দেখাইছোঁ দেশী ভোকেল বুলি চাৰ্চ কৰিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ এটা ৱেবছাইট গুচি যাব। এই দেখিছে ন, মোৰ মুখৰ আগত ৱেবছাইট আহিছে। আপুনি সেইটো ক্লিক কৰিব। যদি আপোনাৰ অসুবিধা হয় মই ডিছক্ৰিপশ্যনৰ লিংকটো দিওঁ, আপুনি ডিছক্ৰিপশ্যনৰ লিংকটো ক্লিক কৰিব, ডাইৰেক্ট এইটো ৱেবছাইটলৈ গুচি আহিব। অ'কে, দেশী ভোকেল বুলি কোৱা মাত্ৰ আপোনালোকৰ তাত ক্লিক কৰা মাত্ৰ আপোনালোকৰ এইটো ষ্টাইলৰ পেজ এটা গুচি আহিব। এইটো পেজত আপুনি ক্লিক কৰিবলৈ আপোনাক ল'ৰা মাত লাগিব নে ছোৱালী মাত লাগিব। ধুনীয়াকৈ স্পষ্ট মই মাতটো শুনাই আমি দেখাইছোঁ কেনেকৈ মাত মাতে। ছোৱালী মাত হ'ল ছোৱালীজনী চুইলে আপুনি ছোৱালী মাত ল'ব, আৰু ল'ৰাটোক চুইলে আপুনি ল'ৰা মাত ল'ব। গতিকে আপুনি ইয়াত যে আপোনাৰ বাৰ্তা টাইপ কৰক। আপুনি কি বুলি আপুনি সেইটো লিখে। ইয়াত অকল দুশটাহে ৱৰ্ড পাৰিব। মই লিখিছোঁ যে মোৰ নাম, মই কোন, সেইবুলি মই চাৰ্চ এনেই লিখিছোঁ। মই আপোনাক দেখাইছোঁ হয় নহয়, মই কোন হয়, মই এনেকৈ লিখিছোঁ। লিখি পিনি এইটো জেনেৰেশ্যনত ক্লিক কৰিম। এতিয়া চাব, এই দেখিছে নহয় নীলা অপশ্যনটো দেখিছোঁ। এই নীলা অপশ্যনটো দেখিছে নহয়, জেনেৰেশ্যন আপুনি তাত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ অকণমান ৱেইট ল'ব। এই দিছে ৱেইট লৈ পিনি আপোনাৰ এই কিনাৰত গুচি আহিব। অ'কে গাইছ, অকণমান দি আপুনি ৰখিব। এই প্লে অপশ্যন দেখিছে নহয়, আপুনি প্লে কৰিব। তাত শুনাইছোঁ কেনেকৈ এইটো। মই কোন। অ'কে গাইছ, এইটো চাই আপুনি শুনিব পাৰে। এইটো শুনিলে নহয় আপোনাক কিমান ধুনীয়াকৈ আপুনি শিকে। যদি আপুনি ছোৱালী মাত লগাম বুলি ভাবে, এই ছোৱালীজনী আপুনি চুই দিব। আপুনি কি লিখে আপুনি সেইটো লিখিব। লিখি পিনি আপুনি জেনেৰেশ্যনত ক্লিক কৰিলে আপোনালোকৰ এইটো সম্পূৰ্ণকৈ হৈ যাব। যদি আপুনি ডাউনলোড কৰিব ভাবে, এইটো এনেকৈ জেনেৰেশ্যনত ক্লিক কৰি পিনি ডাউনলোড কেনেকৈ কৰে সেইটো মই দেখাইছোঁ। জেনেৰেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এই কিনাৰতে এটা আপোনাৰ ডাউনলোড অপশ্যন গুচি আহিব। সেই ডাউনলোড অপশ্যন আপুনি ক্লিক কৰিব। যদি আপোনাৰ ডাউনলোড নহয় তেতিয়াহ'লে আপুনি স্ক্ৰীন ৰেকৰ্ডিং কৰি পিনি আপুনি সেই ভইচটো লৈ পিনি তাত আপুনি আপলোড কৰি দিব। আৰু ইয়াৰ পৰা আপুনি যদি ভইচ লয় তেতিয়াহ'লে ন' কপিৰাইট, ন' টেনশ্যন, আপুনি ক'বলৈ দৰকাৰ নাই। আপুনি যিমান হেৰি দেখিছে আপোনাৰ কিছুমানে আপুনি এইটো দেখিছে যে AI ভইচ ইউজ কৰে, ইয়াৰ পৰা ইউজ কৰে। যদি আপোনাৰ যদি হিন্দীত লাগে হিন্দীটো পাৰিব। এইবোৰ দেখিলে ন, প্ৰথম মই আহোঁতে তাত হিন্দী টাইপিং কৰিব লাগে আৰু আছামিছ টাইপিং কৰিব লাগে। মই আছামিছটো দেখাইছোঁ। যদি আপুনি ভাবে ফটোৰ পৰা কেনেকৈ AI ভিডিঅ' বনায় তেতিয়াহ'লে আপুনি কমেণ্ট কৰি জনাব। মই ফটোৰ পৰা AI ভিডিঅ' কেনেকৈ বনায় তাক কৈ দিম। যদি আপোনাৰ থাম্বনেইল বনাব লাগে, যদি আপোনাৰ ফটোটো কেনেকৈ AI ফটো কেনেকৈ বনায় তাৰ ওপৰত যদি ভিডিঅ' লাগে মই বনাই দিম। যদি আপুনি AI ভিডিঅ' কেনেকৈ বনায় তাৰ ওপৰত লাগে তেতিয়াহ'লে মই বনাই দিম। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি এটা কমেণ্ট কৰি জনাই দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ বাই, গুড বাই।